ওদালগুৰিত বন মাফিয়া আৰু বালি মাফিয়াৰ লুণ্ঠন ৰাজ অবাধ খননে বিপদ মাতিছে জীৱকুললৈ খান্দিছে 20ৰ পৰা 25 ফুট পৰ্যন্ত নৈৰ বুকু মৰুভূমি সদৃশ হৈ পৰিছে কৃষিভূমি অবৈধ খনন আৰু বিটিআৰ চৰকাৰৰ অপৰিকল্পিত প্ৰেচাৰৰ অনুজ্ঞাপত্ৰই বিপদ মাতিছে ওদালগুৰি জিলাৰ উত্তৰাঞ্চলৰ জীৱকুললৈ একাংশ বন বিষয়া আৰু শিলবালি মাফিয়াই জিলাখনত চলাইছে লুণ্ঠন ৰাজ চৰকাৰৰ সকলো নীতি নিয়মক বুঢ়া আঙুলি দেখুৱাই চলাই গৈছে বুৱতী নৈৰ বুকুত জেচিবিৰ হাতোৰা অপৰিকল্পিত খননৰ বাবে শুকাই মৰুভূমি সদৃশ হৈ পৰিছে অঞ্চলটোৰ কৃষিভূমি সরকারি যি নীতি নিয়ম নির্ধারণ করে দিয়া আছিল এই নীতি নিয়মক ইয়াত উলংঘ করা হয়েছে আমি ইয়াতে স্বচক্ষে প্রত্যক্ষ করেছো আর এই উলংঘ করার ফলতে খেতি পথারসমূহ খৰাং হৈ পৰিছে এতিয়া খেতি পথাৰত যেতিয়া অলপ মাটি উখত আছিলে পানী তেতিয়া খেতি পথাৰলৈ গৈছিল কিন্তু এই সময়ত খেতি পথাৰত পানী এটুপো নোহোৱা হৈছে আৰু খেতিয়কে হাহাকাৰ কৰি আছে এই সময়ত আৰু যি হাতী মানুহৰ সংঘাত এই সংঘাতৰ এটা কাৰণ বুলি আমি চিহ্নিত কৰিব পাৰোঁ হাতীয়ে পানীৰ অভাৱত জনাঞ্চললৈ গুচি অহাৰ ফলত জনাঞ্চলত অহাৰ ফলতে হাতী আৰু মানুহৰ সংঘাত হৈছে গতিকে আমি ধাৰণা হৈছে আমাৰ যে ইয়াত এক মাফিয়া ৰাজ চলিছে ইয়াত হয়তো বিভাগীয় বিষয়া জড়িত হৈ আছে এই অবৈধ খনন কাৰ্যত হয়তো ধনৰ কিবা লেনদেন হ'ব পাৰে খোৱাপানীৰ অভাৱত ভুগিছে অঞ্চলটোৰ জীৱ জন্তু বনাঞ্চল এৰি জনাঞ্চললৈ ঢাপলি মেলিছে বন্য জন্তুৱে ফলত বৃদ্ধি পাইছে বন্য জন্তু আৰু মানুহৰ সংখ্যা অঞ্চলটোত 2023 বৰ্ষত বন্য হস্তীৰ আক্ৰমণত নিহত 21 জন লোক মৃত্যু হৈছে 7টাকৈ বন্য হস্তীৰ অবাধ খনন বন্ধ নকৰিলে অঞ্চলটোৰ বনাঞ্চল আৰু জীৱকুললৈ কঢ়িয়াই আনিব ভয়ংকৰ বিপদ অবাধ খননৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীক হস্তক্ষেপৰ আহ্বান স্থানীয় ৰাইজৰ ওদালগুৰিৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানৰ সৈতে মুছাদ্দিক হুছেইনৰ ৰিপৰ্ট প্ৰতিদিন টাইম